ৰক্তদান মহান কাম অশোক সিংহালে দিলে জুবিন গাৰ্গৰ জন্মদিনত ৰক্তদান। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। আজি অশোক সিংহাল মানে বিজেপিৰ গোটেই মানুহখিনিয়ে বিশেষতে মই দেখিছোঁ কাক আমাৰ মুখ্যমন্ত্ৰী আৰু মলুৱা গম পাই নহয়, মই জয়ন্ত মল্লভ বৰুৱা বুলি নকওঁ, মলুৱা বুলিয়ে কওঁ, কিয় নাজানো, মলুৱাটোৱে মোৰ মুখত আহে আৰু মলুৱাকেই কওঁ। আৰু অশোক সিংহাল আৰু মইতো মলুৱাই তেজ দিওঁতে মই সঁচাকৈ ভাবিছোঁ কোনো কিবাই হৈছে নেকি, পিছতহে ওপৰৰ হেডলাইনকেইটা চাইছোঁ, তেওঁ মানে তেজ দিছে। আৰু চাওকচোন, যেতিয়া মানুহে ৰক্তদান দিয়ে, যদি ভাল কামত ভাল মনোভাৱেৰে যদি মানুহক সহায় কৰোঁ বুলি সেই ৰক্তদান দিয়ে, তেতিয়া বাৰু ভিডিঅ' কৰি পেলাই ফেচবুকত আপলোড দিয়েনে? নিশ্চয় নিদিয়ে। আমিও গৈছোঁ জুবিন সমাধি ক্ষেত্ৰত, আজিও জুবিন গাৰ্গৰ মানে জন্মদিনত আমিও তাত উপস্থিত আছোঁ, কিন্তু আমি ভিডিঅ' এটাও বনোৱা নাই। কিয় বনোৱা নাই? একদম বেয়া লাগিছে বনাবলৈ, আৰু ইমান মানুহৰ মাজত সেইবিলাক ভিডিঅ' চিডিঅ' কৰি থাকিবলৈকো ভাল লগা নাই, কাৰণ আমি চাইছোঁহে কোনে কি কৰিছে নকৰিছে বা কোনে কিমান মহৎ কাম কৰিছে সেইবিলাক চাইছোঁ। আৰু বিশেষতে অশোক সিংহাল সেইজনে কি কৰিছে, ব্লাড দিছে জুবিন গাৰ্গৰ জন্মদিনত, কি কৰিছে, ব্লাড ডনেট কৰিছে, বাৰু ভাল কাম। কিন্তু তেওঁ জুবিন গাৰ্গৰ কাষত যি নেকি সমাধি ক্ষেত্ৰৰ কাষতে সেইটো এটা বৃহৎ গুদামঘৰ বনাই থৈছে আৰু বহুত মাটি আৱৰি থৈছে ট্ৰাইবেলসকলৰ, সেই মাটিখিনি তেওঁ এৰি দিবনে? তেওঁতো কৈছিলে যে ক'ৰবাত মাটি দেখাব পাৰিলে বোলে তেওঁ হিমালয় গুচি যাব টালি টোপোলাই। তেওঁ যদি এতিয়া লাজ আছে তেন্তে হ'লে সেই গুদাম ঘৰটো তাৰ পৰা ভাঙি দিব লাগে আৰু তাৰ পৰা মাটিখিনি তেওঁলোকৰ সেই মানে কি বুলি কয়, কাৰ্বি মানে সেই ট্ৰাইবেল মানুহখিনিক তেওঁলোকে মাটিখিনি এৰি দিব পাৰে। কাৰণ সেই সমাধি ক্ষেত্ৰখন যেতিয়া নেকি জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিলে আৰু সেই শ্মশানখন ইতিমধ্যে নাইকিয়া হৈ গৈছে। আৰু সেইদিনাখন আমাৰ ওচৰৰে এগৰাকী মানুহ ঢুকাইছে আৰু অলপ খেলি মেলি এটা সৃষ্টি হৈছে, তেওঁলোকে তেওঁলোকৰ নিজৰ বাৰীতে দিবলগীয়া হৈছে, কিন্তু সেই অঞ্চলৰ সেইখিনি অঞ্চলৰ মানুহখিনিয়ে কিন্তু সেইখন শ্মশানতে জুবিনক য'ত সমাধি দিছে সেইখন শ্মশানতে খৰি দিয়ে। আৰু তাৰ কাষতে মানে একেই সীমা একেই মাটি 2 নম্বৰী কৰি পেলাই তেওঁ কাৰ দিনত কেনেকৈ লৈছে আপোনালোকক হয়তো আকৌ ঘূৰাই পকাই কোৱাৰ কোনো দৰকাৰে নাই। আৰু সেইজনে বাৰু এতিয়া তেজ দি পেলাই দেখাইছে, তেজ দিয়াতকৈ তুমি মাটিখিনি দি পেলাই দেখাই দিয়া। তুমি যদি জুবিন গাৰ্গক ইমান ভালেই পোৱা তেন্তে হ'লে তুমি মাটিখিনি দি দেখাই দিয়া যে মোক গুদাম ঘৰটো নালাগে, এইখিনি জুবিনৰ নামতেই দিছোঁ। কিন্তু তুমি দেখোন কিবাহে কোৱা, মুখ্যমন্ত্ৰীক দেখোন তুমি উভতি ধৰিছিলা যে এইখিনি মাটি যদি মই দিবলগীয়া হয় তেন্তে হ'লে মোক আমিন গাঁৱৰ ফালে মাটি দিব লাগিব। মই এইখিনিতে কওঁ, আপুনি বাপেকৰ ঘৰৰ পৰা লৈ আহিছিলে নেকি চৰকাৰী মাটিখিনি? আমাৰ যে সাধাৰণ জনতাখিনিক আপোনালোকে ঘৰ দুৱাৰ ভাঙি পেলাই উচ্ছেদ চলাইছিলে, সেই হেৰি কথা কৈছোঁ, এইটো অশোক সিংহাল বোলাজনৰ কথা কৈছোঁ। তেওঁ আছে দলগাঁৱত ঘৰ, এটা বৃহৎ অট্টালিকা, কিন্তু তেওঁ সেই তাতো গৈ পেলাই সেই শ্মশানখনতো তেওঁ হাতোৰা মাৰিছেগৈ, সেই ট্ৰাইবেল মানুহখিনিক ভুলাই চকাই পেলাই কিবা প্ৰকাৰে। আপোনালোকেতো আজিকালি জানেই, টকা দিলে একো কাম নোহোৱাকৈ নাথাকে, সেইসকলকো তেওঁলোকে হাত কৰিছেগৈ, সেই ট্ৰাইবেল বেল্টৰ মাটিও তেওঁ গ্ৰাস কৰিছে। আৰু যেতিয়া নেকি গোটেইখিনি তথ্য ওলাই পৰিল, তেওঁ এতিয়া নিষ্ঠুৰ হৈ আছে। এতিয়া তেওঁ লাজ চৰম পাই যদি তেওঁ এতিয়া সেই মাটিখিনি জুবিন গাৰ্গৰ নামত দি দিয়ক, সেই সমাধি ক্ষেত্ৰৰ নামত দি দিয়ক, তাকে নকৰি পেলাই তেওঁ আবুল তাবুল বকি আছে। আৰু কি আবুল তাবুল বকিছে আপোনালোকক মই অকণ শুনাই দিওঁ, ৰ'ব। জনজাতীয় অঞ্চলত আছে নেকি বিৰোধী এই যিটো এলিগেশ্যন দিছিলে যে জনজাতীয় মোৰ অঞ্চলত, মইতো প্ৰত্যাহ্বান জনাইছিলোঁ যে প্ৰমাণ কৰি দিয়ক। 2009 চনত মই যেতিয়া কোম্পানীৰ ডাইৰেক্টৰ আছিলোঁ তেতিয়া এই মাটিটো কিনা গৈছিল, এক টুকুৰা মাটি, তাৰো এটা অংশ জুবিনৰ সমাধি ক্ষেত্ৰত গৈছে। আমিতো ক'তো আপত্তি কৰা নাই। আৰু এক বাত মুঝে সমজ नहीं आई जो गरीबों के কিমান ফকতীয়া হ'ব লাগিব এই ধূপ বেপাৰীটো। তেওঁ বোলে 2009 চনতে সেই ট্ৰাইবেল বেল্টৰ মাটি লৈছে, কিমান ফকতীয়া। আৰু এই বেপাৰীবিলাকেই আহি পেলাই আমাৰ অসমখন শেষ কৰিছে। আৰু তেওঁ নিজে কৈছে যে মোৰ মাটি নাই, আকৌ কৈছে বোলে জুবিনৰ সমাধি ক্ষেত্ৰৰ নামত তেওঁ বোলে অকণমান মাটি দি দিছে। গতিকে তেওঁ দেখিছেনে, তেওঁ এইখন মুখ নে পোকৰ এই বুলি কয় নহয়, আমি পোকৰ বুলি কওঁ দেই, এইফালে কটি বুলি কয়। গতিকে মোৰ কথাত আপোনালোকে বেয়া পায়ো লাভ নাই, মই যিটো হয় মই সেইটোহে কওঁ। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এইখিনি আছিলে ক'বলগীয়া। গতিকে এতিয়া লৈছোঁ বিদায়, বাই বাই।